মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল স্পকেন ইংলিছ কোৰ্সৰ এইটো আমাৰ দ্বিতীয়টো ক্লাছ এইটো ক্লাছত বলা আমি আৰু কিছুমান দৰকাৰী বাক্য শিকি লওঁ আজিৰ প্ৰথমটো সেন্টেন্স হৈছে তুমি চহৰৰ পৰা কেতিয়া ঘূৰি আহিছা ইয়াৰ ইংৰাজী হৈছে when have you come back from the town when have you come back from the town next মই চহৰৰ পৰা এইমাত্ৰ ঘূৰি আহিছোঁ ইয়াৰ ইংৰাজী হৈছে I have come back from the town just I have come back from the town just next তুমি তেওঁৰ ঘৰৰ পৰা সোনকালে ঘূৰি আহিবানে ইয়াৰ ইংৰাজী হৈছে will you come back soon from his home will you come back soon from his home next হয় মই সোনকালে ঘূৰি আহিম ইয়াৰ ইংৰাজী হৈছে yes I will come back soon yes I will come back soon next তেওঁ ঘূৰি আহিছিল নে ইয়াৰ ইংৰাজী হৈছে did he come back next হয় তেওঁ ঘূৰি আহিছিল ইয়াৰ ইংৰাজী হৈছে yes he did next মোৰ দেউতাই দিল্লীৰ পৰা কেনেকৈ ঘূৰি আহিব মোৰ দেউতাই দিল্লীৰ পৰা কেনেকৈ ঘূৰি আহিব ইয়াৰ ইংৰাজী হৈছে how will you my father come back from Delhi how will you my father come back from Delhi next মোৰ দেউতাই ট্ৰেনেৰে ঘূৰি আহিব ইয়াৰ ইংৰাজী হৈছে my father will come back by train next তোমাৰ ভায়েৰা কলৈ গৈছে ইয়াৰ ইংৰাজী হৈছে where has your brother gone next মোৰ ভাইটি গাঁৱত আছে সি সোনকালে ঘূৰি আহিব ইয়াৰ ইংৰাজী হৈছে my brother is at village he'll come back soon next তুমি পুনৰ ঘূৰি আহিব খোজা নেকি ইয়াৰ ইংৰাজী হৈছে would you like to come back again next হয় মই পুনৰ ঘূৰি যাব খোজো ইয়াৰ ইংৰাজী হৈছে yes I would like to come back again next তেওঁক যাবলৈ দিয়া কিন্তু সোনকালে ঘূৰি আহিব নিদিবা ইয়াৰ ইংৰাজী হৈছে let him go but don't come back soon next মটৰচাইকেলৰ দাম কমিয়েই আছে ইয়াৰ ইংৰাজী হৈছে the price of motorbike has been coming down next তোমাৰ ওজন লাহে লাহে কমি আছেনে ইয়াৰ ইংৰাজী হৈছে is your weight slowly coming down next নাই মোৰ ওজন লাহে লাহে বাঢ়িয়ে আছে ইয়াৰ ইংৰাজী হৈছে no my weight is slowly going up next মোৰ ওজন লাহে লাহে কমি থকা নাইনে ইয়াৰ ইংৰাজী হৈছে isn't my weight slowly coming down next মোৰ সমস্যাবিলাক কেতিয়া কমিব ইয়াৰ ইংৰাজী হৈছে when will my problems be coming down next তেওঁৰ সমস্যা কমি থকা নাইনে ইয়াৰ ইংৰাজী হৈছে isn't his problem coming down next তেওঁৰ সমস্যাবিলাক লাহে লাহে কমি আছে ইয়াৰ ইংৰাজী হৈছে his problems are slowly coming down next ভূমিকম্পটোৰ পিছত বহুত বিল্ডিং ধ্বংস হৈছিল ইয়াৰ ইংৰাজী হৈছে after the earthquake a lot of buildings came down next তুমি ক'ৰ পৰা আহিছা ইয়াৰ ইংৰাজী হৈছে where have you come over next মই গুৱাহাটীৰ পৰা আহিছোঁ ইয়াৰ ইংৰাজী হৈছে I have come over from Guwahati next তুমি গুৱাহাটীৰ পৰা কিয় আহিছা ইয়াৰ ইংৰাজী হৈছে why have you come over from Guwahati
Why have you come over from Guwahati? Next, সিহঁত দিল্লীৰ পৰা আহিছিল নে? ইয়াৰ ইংৰাজী হৈছে Did they come over? Did they come over from Delhi? Did they come over from Delhi? Next, হয় সিহঁত দিল্লীৰ পৰা আহিছিল। ইয়াৰ ইংৰাজী হৈছে Yes, they did. Yes, they did. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট চেণ্টেন্স ইংৰাজীত বনাবলৈ চেষ্টা কৰিম। Thank you so much for watching this video. Have a nice day.